নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত আইচিছৰ বৃহৎ নেটৱৰ্ক। এইবাৰ আইআইটি গুৱাহাটীৰ ছাত্ৰই যোগদান কৰিলে দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন আইচিছত। ইমেইলৰ জৰিয়তে নিজে জনালে এই খবৰ। সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰা ছাত্ৰজনৰ নাম তৌচিফ আলী ফাৰুকী আৰু তৌচিফৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মিয়াসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ মিয়া মুছলমানসকলে খিলঞ্জীয়া হ'ব পাৰিব, কিন্তু খিলঞ্জীয়া হ'বলৈ মানি চলিব লাগিব 5টা চৰ্ত। এই 5টা চৰ্ত মানিলেই ৰাজ্যৰ মিয়া মুছলমানসকল হৈ পৰিব খিলঞ্জীয়া মুছলমান। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। খিলঞ্জীয়া হোৱাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। খিলঞ্জীয়া হ'ব খুজিলে কোনো আপত্তি নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে খিলঞ্জীয়া হ'ব খুজিলে 3টাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব, লগতে আন কেতবোৰ কাম কৰিব নোৱাৰিব। কি কাম কৰিব নোৱাৰিব চাওঁ আহক। 2-3 গৰাকীক বিয়া কৰাব নোৱাৰিব, ছোৱালীক স্কুললৈ পঠিয়াব লাগিব, দেউতাকৰ সম্পত্তিৰ ওপৰত ছোৱালীক অধিকাৰ দিব লাগিব। মই এতিয়াও যোগাত্মক হৈ আছোঁ। কোনোবা খিলঞ্জীয়া হ'ব খুজিলে আমাৰ কোনো আপত্তি নাই, কিন্তু এই কথাখিনি মানি চলিব লাগিব। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।